Hello students. Recently, মই বহুত কেইটা ভিডিঅ'ত সিমিলাৰ কমেণ্ট পাই আছোঁ বাৰু যে স্যাৰ মই এজন হাউচৱাইফ, ফেমিলি সৰু এটা বাচ্চা আছে, ফেমিলি মেইনটেইন কৰি কেনেকৈ প্ৰিপাৰেশ্যন কৰিম বাৰু ADRE বা আসাম পুলিচৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰোঁ কেনেকৈ কৰিম। সিমিলাৰলি প্ৰাইভেট জব কৰা ল'ৰা ছোৱালীসকলে যিসকলে মানে প্ৰাইভেট জব কৰি আছে বাৰু বিকজ ফিনান্সিয়েল এটা প্ৰয়োজন, ফিনান্সিয়েল এটা ছিকিউৰিটিৰ প্ৰয়োজন, ঘৰৰ ফিনান্সিয়েল কণ্ডিশ্যন ইমান ভাল নহয়, চ' এটা প্ৰাইভেট জব এইকাৰণে টেম্পৰেলি এটা প্ৰাইভেট জবত ইনভলভ আছে, বাট তেখেতসকলে ভালকৈ প্ৰিপাৰেশ্যন কৰিব বিচাৰে বাট টাইমটো মিলাব পৰা নাই। চিমিলাৰলি যিসকলে ষ্টুডেণ্ট গ্ৰেজুৱেশ্যন কৰি আছে ফাইনেল ইয়াৰ, মাষ্টাৰ্ছ কৰি আছে বাৰু ছেকেণ্ড ইয়াৰ মানে ফাইনেল ইয়াৰ মাষ্টাৰ্ছ কৰি আছে বাৰু, ছেমিষ্টাৰৰ এটা প্ৰেছাৰ আছে, ছেমিষ্টাৰ এক্সাম বাৰু আহিবই বাৰু, চ' এতিয়া ছেমিষ্টাৰৰ যদি এছাইনমেণ্ট ছাবমিট কৰিব লগা থাকে, ছেমিষ্টাৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লগা থাকে, ইয়াৰ মাজত মই টাইমখিনি ওলাবই পৰা নাই যে কেনেকৈ প্ৰিপাৰেশ্যন কৰিম। মাষ্টাৰ্ছৰ লগত প্ৰিপাৰেশ্যনখিনি একেলগে চাইমাল্টেনিয়াছলি চলাই থকাটো বহুত ডাঙৰ এটা প্ৰব্লেম বুলি পাইছে, বহুত বস্তুখিনি মিলাব পৰা নাই একচুৱেলি। চ' এই পাৰ্টিকুলাৰ গ্ৰুপ অফ এছপিৰেণ্ট, এইটো এটা পাৰ্টিকুলাৰ গ্ৰুপ বুলি মই ক'ব পাৰোঁ বিকজ তেখেতসকলে ফুল টাইম প্ৰিপাৰেশ্যন কৰাৰ সময়টো মিলাব পৰা নাই। চ' প্ৰাইভেট জব কৰা হ'ব পাৰে, হাউচৱাইফ সকল হ'ব পাৰে বা আমাৰ ফুল টাইম ষ্টুডেণ্ট যিসকলে বাৰু মাষ্টাৰ্ছ বা গ্ৰেজুৱেশ্যনৰ ফাইনেল ইয়াৰত আছে বাৰু, চ' তেখেতসকলে বাৰু এটা কনফিডেন্স ৱাইজ তেখেতসকলে বহুত ল' কনফিডেন্স, আমি কেনেকৈ কম্পিটিশ্যন কৰিম। যিসকলে বাৰু ঘৰৰ পৰা তেখেতসকলক এটা এটা স্বাধীনতা দিয়া হৈছে যে তুমি যোৱা দুই গুৱাহাটীত যোৱা বা ক'ত যোৱা আৰু 2 বছৰৰ কাৰণে ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰা, ঘৰৰ কথা ভাবাৰ কোনো প্ৰয়োজন নাই। ক'ৰবাত কোচিং চেণ্টাৰ লৈছে, এটা অনলাইন হওক অফলাইন হওক কোচিং চেণ্টাৰ এটা এনৰোল কৰিছে আৰু ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰিব। তেখেতসকলৰ লগত আমি কেনেকৈ কম্পিটিশ্যন কৰিম, তেখেতক কেনেকৈ কম্পিট কৰিম মই চাকৰিটো পাম, সেইটো সম্ভৱেই নহয় আমাৰ কাৰণে। চ' অবভিয়াছলি সেইটো লৈ বাৰু মই এটা পইণ্ট ধুনীয়াকৈ এক্সপ্লেইন কৰাত ট্ৰাই কৰিম। আৰু মই আগতে এটা কথা কৈ দিওঁ, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই পিনে যিসকলে বাৰু এই পাৰ্টিকুলাৰ 3টা গ্ৰুপৰ ভিতৰত আহে বাৰু, আপোনালোকৰ কথা কৈ আছোঁ বাৰু, যদি মোৰ কথাখিনি আপোনালোকে যদি মানিব পাৰে আৰু অলপ ফ'ল' কৰিব পাৰে আৰু ডিচিপ্লিনভাৱে কনচিষ্টেঞ্চিভাৱে, মানে এনেকৈ নহয় যে আজি কৰিলোঁ কালি আকৌ বন্ধ হৈ গ'ল, এনেকৈ নহয় বাৰু, নিশ্চয়কৈ আপোনালোকে ৰিজাল্ট পাব। এইটো বাৰু আপোনাক মই কনচলেশ্যন দিয়া নাই, মিছা কোনো আশা দিয়া নাই, মই এইটো আপোনাক গেৰেণ্টি দি আছোঁ। খালি মোৰ কথাখিনি আপোনালোকে ভালকৈ শুনিব আৰু এইটো এক্সিকিউট কৰিব। ইয়াৰ পিছত যদি ৰিজাল্ট নহয় মোক আপুনি জনাব আৰু হ'বই লাগিব, কোনো এইটো তাতে কোনো সন্দেহ নাই বাৰু। চ' সেইটো লৈ বাৰু আজি আমাৰ ভিডিঅ', মই লাহে লাহে গোটেইখিনি বুজান ট্ৰাই কৰিম, বাট ইয়াৰ আগত মই সৰু এটা ইন্ট্ৰডাকশ্যন। মোৰ নাম সৌৰভ, মই RRB NTPC 2015 এজ এ ষ্টেচন মাষ্টাৰ ক্লিয়াৰ কৰিছিলোঁ। যোৱা 8 বছৰ হ'ল এজ এ ষ্টেচন মাষ্টাৰ ইণ্ডিয়ান ৰেলৱেজত ছাৰ্ভিচ দি আছোঁ। ইয়াৰ লগত SSC CGL 2017 Tier 1 Tier 2 ক্লিয়াৰ কৰিছিলোঁ, অল ইণ্ডিয়া ৰেংকিং 704 আছিল। ইয়াৰ ওপৰত যোৱা 8 বছৰ হ'ল বাৰু মই বিভিন্ন ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এছপিৰেণ্টসকলক পঢ়াই আছোঁ, গাইডেন্স প্ৰভাইড কৰি আছোঁ। আৰু আজিলৈকে মোটামুটি 140জনৰ বেছি ল'ৰা ছোৱালীয়ে বাৰু মোৰ পৰা ক্লাছ লোৱা ষ্টুডেণ্টৰ ভিতৰত 140জনৰ বেছি বিভিন্ন ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টত চাকৰি পালে আৰু। চ' কামিং টু দ্য টপিক, আজি বাৰু এইটো বাৰু বহুত এটা এই টপিকটো চাগে ছাপ'জ ছেপাৰেটকৈ কোনো ভিডিঅ' বনোৱাৰ কথা ভাবাই নাই, বিকজ ষ্টুডেণ্ট চবেইতো ষ্টুডেণ্ট আৰু বা ষ্টুডেণ্টৰ মাজত না এই পাৰ্টিকুলাৰ 3টা যে গ্ৰুপ মই ইয়াতে মেনশ্যন কৰিছোঁ বাৰু, সেইটো কিন্তু অলপ তেখেতসকলে আৰু নিজৰ কনফিডেন্সটো কেতিয়াবা সদায় ল' কনফিডেন্সো থাকে বিকজ ফুল টাইম প্ৰিপাৰেশ্যন কৰিবই পৰা নাই তেখেতসকলে। চ' তেখেতসকলৰ কাৰণে বাৰু ভিডিঅ'টো এবাৰ অলপ ধৈৰ্য ৰাখি বস্তুখিনি চাব আৰু, ঠিক আছে। যদি বৰিং লাগে আৰু বা অলপ টাইমৰ যদি কিবা অভাৱ আছে 1.25 স্পীডত চাব, যাতে আপোনালোকক গোটেইখিনি বস্তু চাব পাৰে, বাট লাষ্টলৈকে চাব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব আৰু, ঠিক আছে। অ'কে, চ' চাব এটাকৈ পইণ্ট আপোনালোকক মই এক্সপ্লেইন কৰাৰ ট্ৰাই কৰিম। ফাৰ্ষ্ট কথা হ'ল, যিহেতু আপোনালোকে ফুল টাইম প্ৰিপাৰেশ্যন কৰিব পৰা নাই, মানে ফুল টাইম প্ৰিপাৰেশ্যন মানে যিসকলে বাৰু ছাপ'জ মই ক'লোঁ এজন চিনচিয়াৰ এছপিৰেণ্ট, সঁচাকৈ চিনচিয়াৰ ল'ৰাজন আৰু ল'ৰাজন বা ছোৱালীজনী সঁচাকৈ চিনচিয়াৰ ফুল টাইম প্ৰিপাৰেশ্যন কৰি আছে, ক'ৰবাত এটা ভাল কোচিং চেণ্টাৰত এডমিশ্যন লৈছে, মা দেউতাৰ পইচা আছে, তেখেতক এডমিশ্যন কৰাই দিছে, ধুনীয়াকৈ গুৱাহাটীত থাকি বা ক'ৰবাত বেলেগ ঠাইত গৈ ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাই আছে বাৰু। এতিয়া কথা হ'ল তেখেতসকলে মিনিমাম দিনত 9 ঘণ্টাৰ পৰা 10 ঘণ্টা পঢ়িবই আৰু, বাট আপোনালোকৰ হাতত কিন্তু ইমান টাইম নাই। চ' আপোনালোকে কি কৰিব, ফাৰ্ষ্ট অফ অল এটা টাইম ওলাব মিনিমাম 3 ঘণ্টাৰ পৰা 4 ঘণ্টা, আৰু এই 3-4 ঘণ্টা ওলোৱাটো বহুত ডাঙৰ কথা নহয়, আপোনালোকে নিজে অলপ চিন্তা কৰি চাব। বাট এই 3-4 ঘণ্টা পাৰ্চন টু পাৰ্চন ভেৰি হ'বই। হাউচৱাইফসকলৰ কাৰণে কৈ আছোঁ বাৰু, চবৰে ফেমিলি ছেইম নহয়, ফেমিলিৰ পৰা চবে যে ইকুৱেলি ছাপৰ্ট পাব সেইটো সম্ভৱ নহয়। বহুতৰে বাৰু ইনলছৰ পৰা মানে ফাদাৰ ইন ল' হওক বা মাদাৰ ইন ল' হওক বা হাজবেণ্ডৰ পৰা বহুতে ছাপৰ্ট পায় একদম মানে নিজৰ ছোৱালীৰ নিচিনা, আৰু আপুনি কৰক প্ৰিপাৰেশ্যন কৰক আমি আছোঁ লগত, আৰু বহুতে বাৰু এই সুবিধাটো নাপায়, হয়নে। বহুতৰে ঘৰৰ বাৰু খোৱা দোৱাৰ টাইমিং, ঘৰৰ নিয়মখিনি বেলেগ বেলেগ থাকে। চ' এই হিচাপে আপুনি নিজৰ সুবিধা হিচাপে আপুনি টাইম 3 ঘণ্টাৰ পৰা 4 ঘণ্টা ওলাই ল'ব। এইটো ৰাতিপুৱা হ'ব পাৰে, অলপ চবে ভাত খাই টোপনি যোৱাৰ পিছত ৰাতিও হ'ব পাৰে, দুপৰীয়া টাইমটো হ'ব পাৰে, যেনেকৈ ওলাব পাৰে কোনো অসুবিধা নাই। একে কণ্টিনিউ যে 3-4 ঘণ্টা লাগিব মই সেইটোও কোৱা নাই, অভাৰঅল 3-4 ঘণ্টা, টোটাল 3-4 ঘণ্টা মই কৈছোঁ,
কথাখিনি ক্লিয়াৰ হ'ল মিনিমাম বেছি যদি দিব পাৰে বহুত ধুনীয়া আৰু এতিয়া কথা চাব এই 3-4 ঘণ্টা যেটো আপুনি সিলেক্ট কৰিব এটো যাতে কন্টিনিউয়াসলি যাতে আপুনি দিব পাৰে কনসিস্টেন্টলি দিব পাৰে এনেকৈ হ'ব নালাগে যে এক সপ্তাহ 10 দিন হ'ল পিছত বন্ধ কৰি দিলে তেতিয়া কিন্তু লাভ নহ'ব বাৰু ঠিক আছে ওকে এতিয়া আপুনি যেতিয়া আপোনাৰ টাইম এটা উলাই ল'ব আপুনি ফাৰ্স্ট অফ অল নিজক আপুনি না শর্ট টার্ম গোল দিব মানে বহুত দূৰলৈকে ভাবার প্ৰয়োজন নাই মোৰ এডিআরই চাকৰি লাগে এই পোষ্টত চাকৰি লাগে আসাম পুলিচ ক্লিয়াৰ কৰিম এনে ইমান দূৰ ভাবাৰলৈকে প্ৰয়োজনে নাই আপোনাৰ এটা চাকৰি লাগে যে চাকৰি আপোনাৰ মনত আছে যে আপুনি কোন চাকৰিৰ কাৰণে কেনেকৈ লাগে কিয় আপোনাৰ চাকৰিটো কিয় প্ৰয়োজন ৰিজন হেতু বাৰু আপুনি ভালকে জানে যেটো ভালকে নিজৰ ভিতৰত ৰাখাটো প্ৰয়োজন এটো যদি আপুনি পাহৰি যায় বাৰু এটো যদি আপোনাৰ অলপ উইক হয় होने से भी होगा नौकरी नहीं होने से भी होगा তেতিয়া আপুনি চাকৰি নাপায় খাটাং কথা কৈ আছে এই ভিডিওটো তেতিয়া আপোনালোকৰ কাৰণে নহয় যদি আপোনাৰ এটো ডাউট আছে চাকৰি হলেও হ'ব নহলেও চলিব বাৰু তেতিয়া চাগে ভিডিওটো আপুনি স্কিপ কৰক প্ৰয়োজন নাই সোৱাৰ বিকজ আপোনালোকে চাকৰি নাপায় তেতিয়া যদি চাকৰি লাগেই যি কোনো পৰ্যায়ৰ চাকৰি লাগেই বাই হুক অর বাই ক্ৰুক তেতিয়া বাৰু ভিডিওটো চাওক আপুনি ক্লিয়াৰ ওকে এতিয়া শর্ট টার্ম গোল মানে মই কিয় কলো বহুত বেছি দূৰলৈকে যেতিয়া আপুনি ভাবিব নহয় আপুনি ভয় খাই যাব কাৰণ কি ম্যাথছ 10 জনৰ ভিতৰত 20 জনৰ ভিতৰত আউট অফ 20 যদি মই এসপিৰেন্ট ৰ্যান্ডমলি সিলেক্ট কৰো আপোনাক মই এনেকৈ যদি এটা কোশ্চেন যদি দিও যে আপোনালোকে কওকচোন আপোনালোকে কোন সাবজেক্টটো বহুত বেছি বেয়া পায় সবে বাৰু 20 জনৰ ভিতৰত 15 জনে মিনিমাম ক'ব 16 জনে ক'ব বাৰু ম্যাথছ অংক স্যার বহুত বেয়া লাগে ম্যাথছ কৰিব নোৱাৰো স্যার ইমান বছৰ আগত ম্যাথছ কৰিছিলো স্যার মেট্ৰিকৰ সময়ত তাৰপিছত ম্যাথছ কৰাই হোৱা নাই ম্যাথছ বহুত বেয়া লাগে স্যার হৈ গ'ল ইয়াৰ পিছত ম্যাথছৰ চাপ্টাৰ কেইটা ম্যাথছৰ মোটামুটি আপোনাৰ চাপ্টাৰ 20টাৰ পৰা 22টা চাপ্টাৰ আছে যদি ভালকে আপুনি হেক কৰিব যায় আপুনি 20টা 22টা চাপ্টাৰ কৰিব লাগে সন্দেহ নাই তাতে সো এই আপুনি যদি নিজক আগৰ পৰা যদি ভাবে 22টা চাপ্টাৰ কৰিম মই তো কেতিয়াও কৰিবই নোৱাৰিম বাৰু ইমান যদি আপুনি ভাবে ভয় খাই যাব বাৰু সো নিজক আপুনি শর্ট টার্ম গোল দিয়ক মানে ডিসেম্বৰ মাহ স্টার্ট হৈছে সো ডিসেম্বৰ শেষ হোৱালৈকে আমি বাৰু ম্যাথছৰ এই ইজি দুটা চাপ্টাৰ হেক কৰিম বা এই তিনিটা চাপ্টাৰ হেক কৰিম ম্যাথছৰ কথা মই যেতিয়া কৈ আছো বাৰু আপুনি পটককে এডভান্স ম্যাথছত যাব নালাগে জিওমেট্ৰি এলজেব্রা ট্রিগোনোমেট্রি কোঅর্ডিনেট জিওমেট্রি মেনসুরেশন 2D মেনসুরেশন 3D এইবিলাক যাব নালাগে বাৰু এইবিলাক দেৰিকে কৰা যাব বাৰু টাইম আছে আমাৰ হাতত বহুত টাইম আছে এতিয়া বহুত টাইম মানে এটা সাফিশিয়েন্ট টাইম আছে আমাৰ হাতত কিন্তু আপুনি অ্যারিথমেটিক দি স্টার্ট কৰক নরমাল অ্যারিথমেটিক পার্সেন্টেজ শতাংশ রেশিও প্রপোর্শন অনুপাত সমানুপাত টাইম এন্ড ওয়ার্ক এই কেইটা চাপ্টাৰ দি স্টার্ট কৰক যেতিয়া আপোনাৰ লাহে 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 2 মাহ 3 মাহ 4 মাহ যেতিয়া আপুনি 8টা চাপ্টাৰ 10টা চাপ্টাৰ 11টা চাপ্টাৰ হৈ যাব নহয় আপুনি এটা কনফিডেন্স পাব যে মোৰ মোটামুটি সিলেবাস 50% শেষ হৈছে আৰু সিলেবাসৰ এই কেইটা চাপ্টাৰৰ পৰা তো কোশ্চেন আহাটো খাটাং আহিবই বাৰু সো এই কোশ্চেন কেইটা কিন্তু মই মিস নকৰো মই কনসেপচুয়ালি মই বহুত ভালকে শিকিছো বস্তুখিনি এটো কিন্তু কৰা প্ৰয়োজন যেতিয়া আপোনাৰ অলপ সিচুৱেশনটো অলপ ভাল হ'ব নহয় এজ এন এসপিৰেন্ট আপুনি যেতিয়া আজি পৰা 4 মাহ 5 সৰু আগতে আপুনি 2 সপ্তাহৰ গোল দিয়ক 2 সপ্তাহৰ টার্গেট লওক আপুনি 1 মাহৰ টার্গেট এটা লওক যে এই 1 মাহত মই ম্যাথছৰ দুটা চাপ্টাৰ হেক কৰিম ৰিজনিংৰ দুটা চাপ্টাৰ হেক কৰিম মই জিএছৰ বাৰু এই সাপোজ পলিটিৰ বাৰু এই ইমানখিনি বস্তু হেক কৰিম মই আসাম হিষ্ট্ৰি পোৰ্শন ইমানখিনি হেক কৰিম ইংলিছৰ বাৰু এই ভোকাবুলাৰি পোৰ্শনখিনি হেক কৰিম শর্ট টার্ম গোল যেটো আপোনাৰ কাৰণে সম্ভৱ আপুনি ये बात तो समझ लीजिए कोई भी आदमी किसी दूसरे आदमी को पहचानने में गलती कर सकता है मोर एजन फ्रेंड तेखেতক মই 12 বছৰৰ পৰা মই তেখেতক ভাল এটা ৰিলেশন বাট মই তেখেতক 100% চিনি পাওঁ নেকি সম্ভৱ নহয় কাৰণ কি সিচুৱেশন আহে তেখেতে কেনেকৈ এটো ডিল কৰে এটো বাৰু মানে সম্ভৱ নহয় বাট मैं अपने आप को बहुत अच्छी तरह जानता हूं कि মই সঁচাকে ভাল মানুহ না সঁচাকে এজন বেয়া মানুহ মোৰ কোনটোত বাৰু মোৰ স্ট্ৰেংথ আছে কোন বস্তুৰ মোৰ উইকনেস আছে কোন সাবজেক্ট মই ভালকে পাৰো কোন সাবজেক্ট মই একেবাৰে মই চাব গলে মই ভয় লাগে বাপ ৰে বাপ ম্যাথছ মানে জ্বৰ আহে অৱস্থা আৰু এটো মই নিজক বহুত ভালকে মই জানো বাৰু সো সব कोई अपने आप को बहुत अच्छी तरह जानता है तो आप अकॉर्डिंगली নিজক টার্গেট দিয়ক যে মোৰ কাৰণে কিমানখিনি সম্ভৱ এটো হেক কৰা এতিয়া যেতিয়া আপুনি 1 মাহ বা 2 সপ্তাহৰ টার্গেট দিব নহয় টার্গেটটো বাৰু এনেকৈ হ'ব নালাগে যেটো আপুনি কোনো পৰ্যায় আপুনি এচিভ কৰিব নোৱাৰে এনেকৈ টার্গেট যদি আপুনি দিয়ে তেতিয়া কি হ'ব 2 সপ্তাহ এনেকৈ যেতিয়া 3-4 বাৰ এনেকৈ যাব বাৰু যেতিয়া আপুনি টার্গেটটো এচিভ কৰিব নোৱাৰে নহয় আপোনাৰ কনফিডেন্সটো অটোমেটিক্যালি লো হৈ যাব তো মই কি টার্গেট দি আছো নিজক কোনো এচিভ কৰিব নোৱাৰো বস্তুখিনি মই হেকে কৰিব নোৱাৰো এটো বহুত বেয়া কথা তেতিয়া কনফিডেন্স একেবাৰে নাথাকে আৰু তেতিয়া আৰু উল্টাটো বেয়া উল্টাটো মানে কি আপনি নিজকে এনেকৈ টার্গেট দিলে যেটো বাৰু এটা বাচ্চাই কৰি দিব বাৰু এটা ক্লাস 5 ৰ বাচ্চাক যদি আপনি এই টার্গেট দিয়ে 2 সপ্তাহ যে পার্সেন্টেজ ওই 20টা মান কোশ্চেন কৰিম আৰু ভোকাবুলারি অ্যান্টোনিম সিনোনিম 20টা 40টা শিকিম 2 সপ্তাহৰ টাইম এটো এটা ক্লাস 5 ৰ বাচ্চাই কৰি দিব বাৰু সো টার্গেট যেটো দিব এটো এনেকৈ এটা টার্গেট দিব যেটো আপুনি যদি অলপ নিজক অলপ কষ্ট দিয়ে 4 ঘণ্টা জায়গাত যদি 5 ঘণ্টাকে যদি পঢ়ে আৰু কোনো কিবা কৰি আৰু তেতিয়া আপুনি মিলাব পাৰিব তেতিয়া আপুনি কি কৰিব নিজক সদায় অলপ পুশ কৰিব
টোপনি আহি আছে বাৰু, গোটেই দিন মই ঘৰৰ কাৰণে কিবা কিবি কাম কৰিলোঁ, হাউচ ৱাইফ বহুত কিবা কিবি কাম কৰিলোঁ, এতিয়া ৰাতি পঢ়াৰ কাৰণে বহিছোঁ, বাৰে বাৰে টোপনি আহিছে বাৰু। কিন্তু টাৰ্গেট আছে বাৰু, আজিৰ পৰা 5 দিন পিছত মই 2 সপ্তাহ টাৰ্গেটৰ দিনটো আহিব বাৰু। মোৰ টাৰ্গেটৰ ইমানখিনি বাকী আছে। টাৰ্গেট মানে এনেকৈ বস্তু যিটো আপোনাক শুব নিদিয়ে, যিটো আপোনাক ভালকৈ ৰিলেক্স হ'ব নিদিয়ে, এইটো হ'ল টাৰ্গেট। আৰু এই টাৰ্গেটটো সদায় এনেকৈ দিয়ক যে আপোনাক কষ্ট কৰোঁতে কৰিব লাগে, যাতে ইজিলি যদি এচিভ হৈ যায়, বহুত ইজিলি এচিভ হৈ গ'ল। 2 সপ্তাহৰ টাৰ্গেট আপুনি 1 সপ্তাহত শেষ কৰি দিলে, নেক্সট 1 সপ্তাহ পঢ়া শুনাই নকৰিলে, তেতিয়া কিন্তু লাভ नहीं। ठीक है सर। तो टारगेट को हमेशा वैसा रखिए कि आपको थोड़ा मेहनत करके वो मिल जाए। ऐसा भी नहीं कि किसी भी हालत में नहीं मिले, नहीं, मिल जाना चाहिए, लेकिन थोड़ा आपको मेहनत करना पड़ेगा। सो সদায় এনেকৈ দিয়ক, আপুনি এনেকৈ যেতিয়া আপুনি মানে 2 মাহ 4 মাহ আপুনি যেনেকৈ এনেকৈ ফ'ল' কৰিব নহয়, আপুনি চাব যে বহুত বস্তু আপোনাৰ হৈ গৈছে আৰু বহুত এটা ড্ৰাষ্টিক চেঞ্জ আপোনাৰ মাজত আপুনি পাব আৰু। ক্লিয়াৰ? অ'কে। নেক্সট হ'ল পিৰিয়ডিকেল ৰিভিজন। পিৰিয়ডিকেল ৰিভিজন মানে কি চাব, আপুনি যদি ৰিভিজন যদি নিদিয়ে, খালি অকল খালি ইনফৰমেশ্যন লৈ আছে বাৰু, খালি ইনফৰমেশ্যন লৈ আছে। আপুনি কিবা এটা কিতাপৰ পৰা হিষ্ট্ৰী পঢ়া ষ্টাৰ্ট কৰিলে, এটা কিতাপৰ পৰা ইংলিছ পঢ়া ষ্টাৰ্ট কৰিলে, এটা কিতাপৰ পৰা আপুনি মেথছ ছল্ভ কৰা ষ্টাৰ্ট কৰিলে, কিন্তু ৰিভিজন দিয়া নাই, আপোনাৰ কি হ'ব গম পায় নাই। 2 মাহ গুচি গ'ল নহয়, তাৰপিছত চাব এই আজি মোৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা 2 মাহ হৈ গ'ল, ষ্টাৰ্টিঙত যে চেপ্টাৰটো কৰিছিলোঁ বাৰু টাইম স্পীড এণ্ড ডিষ্টেঞ্চ, আজি চাওঁচোন 2টা কুৱেশ্যন কৰিব পাৰোঁ নে নাই। বেছিক ফৰ্মুলাকেইটা পাহৰি গৈছোঁ, বেছিক ফৰ্মুলাকেইটাই মনত নাই বাৰু এতিয়া। মই বাৰু ষ্টাৰ্টিঙত পলিটি দি ষ্টাৰ্ট কৰি, এতিয়া পলিটিৰ বাৰু মেকিং অফ দ্য কনষ্টিটিউশ্যনৰ এইকেইটা মনত আছেনে, যে বাৰু ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিল, ভাইচ প্ৰেচিডেণ্ট কোন আছিল, কনষ্টিটিউৱেণ্ট এছেম্বলি মনত আছেনে? মনত নাইহে, পাহৰি গৈছোঁ। যে এই পঢ়া শুনাৰ কোনো লাভ নাই। আপোনাৰ ছেম বস্তু যদি আকৌ ছেম এফৰ্ট, ছেম কষ্ট কৰি যদি আকৌ যদি পঢ়িব লগা থাকে, যদি আগত যে 2 মাহ আগত যে আপুনি পঢ়িছিল, কি লাভ থাকিল এইটো আপুনি কওকচোন? ছেম টাইম যদি আকৌ দিব লগা হ'ল যদি। এই কাৰণে আপুনি পিৰিয়ডিকেলি ৰিভিজন দিব। ৰিভিজন মানে পিৰিয়ডিকেল মানে এইটো আপুনি নিজক এটা লিমিট, মই যেনেকৈ সদায় ষ্টুডেণ্টক কওঁ 15 দিনৰ পৰা 20 দিন, 15 দিন 20 দিনৰ এটা টাৰ্গেট, এটা ৰাখিব, এটা পিৰিয়ডিকেল ৰিভিজন এটা ডেট দিব। মানে এই 20 দিন মূৰে মূৰে আপুনি গোটেইখিনি বস্তু আপুনি এই পাৰ্টিকুলাৰ দিনলৈকে আপুনি যিমানখিনি প্ৰিপাৰেশ্যন, যিমানখিনি বস্তু শিকিছে, গোটেইখিনি আপুনি ৰিভিজন দিব। এইটোৰ কাৰণে আপোনাৰ 2 দিন 3 দিন যাব পাৰে অকল ৰিভিজনৰ কাৰণে। তেতিয়া কি হ'ব গম পায় নে? আপুনি 4 মাহ 5 মাহ পঢ়া শুনা হোৱাৰ পিছত আপোনাৰ চাগে বেলেগৰ কম্পেৰিজনত পঢ়া শুনা এমাউণ্ট, চিলেবাছ কভাৰ যিটো কৰিছে আৰু অলপ কমেই কৰিছে বাৰু। বেলেগে চাগে বহুত কিবা কিবি শিকি লৈছে বাৰু, বাপৰে বা মেথছৰ 15টা চেপ্টাৰ শেষ কৰি দিলে, ৰিজনিঙৰ 10টা চেপ্টাৰ শেষ হৈ গ'ল, ইংলিছৰ বহুত কিবা কিবি শেষ হৈ গ'ল, বাট আপুনি ইমান কৰিব পৰা নাই। ইয়াত 50% চাগে আপুনি কৰিব পাৰিছে, আধা কৰিব পাৰিছে আমাৰ। কিন্তু তেখেতে বহুত কৰাৰ পিছতো বাৰু এতিয়া আজিৰ দিনত এটা বস্তুও চাগে ভালকৈ কৰিব নোৱাৰে, কনফিডেণ্টলি ক'ব নোৱাৰে, বিকজ ৰিভিজন দিয়া নাই। বাট আপুনি অলপকৈ পঢ়িছে, বাট ৰিভিজন দিছে, আপোনাৰতো বেছি এফেক্টিভ। বিকজ মই বাৰে বাৰে কৈ আছোঁ, যদি আপুনি বেলেগৰ লগত কম্পিটিশ্যন কৰি লাভ নাই, নিজৰ লগত কম্পিটিশ্যন কৰক। টাইমটো ভাবক, আপোনাৰ হাতত এতিয়া মোটামুটি 10 মাহৰ পৰা 1 বছৰ টাইম আছে। আপুনি আসাম পুলিচে কওক, আপুনি ADRE এক্সামে কওক, টাইম আছে। চ' এই টাইমৰ আগত বস্তুখিনি শেষ কৰি, আপোনাৰ 3 মাহৰ চিলেবাছ শেষ কৰি, ইয়াৰ পিছত আপুনি গেংটকত গুচি গ'ল ফুৰিব, কোনো লাভ নাই নহয়। কি লাভ কওকচোন? আপুনি টাইম লওক, কিন্তু বস্তুখিনি এনেকৈ হ'ব নালাগে যে 6 মাহ মই পাগলৰ নিচিনা পঢ়া শুনা কৰিলোঁ, 6 মাহৰ পিছত মই গম পালোঁ মোৰ আগৰ বস্তুখিনি মনতে নাই বাৰু। এই পঢ়া শুনাৰ কোনো লাভ নাই। এইকাৰণে পিৰিয়ডিকেল ৰিভিজন দি থাকিব বাৰু, দি থাকিব। আৰু নিজৰ বাৰে বাৰে কৈ আছোঁ বাৰু, ইয়াতে মই লিখা নাই, নিজৰ নোট নিজে বনাব। এইটো মই একেবাৰে কৈ আছোঁ বাৰে বাৰে, থাম্ব ৰুল। এইটো নোহোৱালৈকে আপুনি কোনো প্ৰিপাৰেশ্যনে কৰা নাই। এইটো যদি আপুনি কৰিব নোৱাৰে, তেতিয়া আপোনাৰ প্ৰিপাৰেশ্যনৰ কোনো মূল্যই নাই। বেলেগ PDF, বেলেগৰ কিবা নোট, বেলেগৰ কিবা PDF আপোনাক পঠাই দিলে, কিবা ছফ্ট কপি এটা দিলে, সেইটোৰ পৰা আপোনাৰ প্ৰিপাৰেশ্যন কেতিয়াও নহয়। আপুনি অলপ কষ্ট কৰিব, অলপ নিজৰ নোট নিজে বনাব, নিজৰ নোট নিজে বনাব, সেইটোৱে আপোনাৰ প্ৰিপাৰেশ্যন। আৰু এইটো বাৰে বাৰে ৰিভিজন দিব, বাৰে বাৰে ৰিভিজন দিব। তেতিয়া আপুনি গম পাব যে আপোনাৰ কি লাভ হ'ল। এইটো যিটো বেলেগে আপোনাৰ PDFৰ পৰা পঢ়ি বা কিবা কৰি কোনো লাভ নহয়, এনেকৈ সেইটো লাভ নহয়। আৰু মই বাৰু বয়স হিচাপে বাৰু মোৰ মোটামুটি কম হোৱা নাই, এতিয়া বাৰু 35 বছৰ হ'ব বাৰু। এই জানুৱাৰী মাহত 35 বছৰ হ'বলৈ গৈ আছে। প্ৰিপাৰেশ্যন কৰাই আছোঁ, মই এজ এন এক্সপিৰিয়েঞ্চ প্ৰিপেয়াৰ কৰিছোঁ 3 বছৰ। চাকৰি পালোঁ, ভালকেইটা চাকৰি পালোঁ, যিকেইটা বাৰু মই ভাবোঁ যে RRB NTPC ক্লিয়াৰ কৰা ইমানো চাগে ইজি এক্সাম নহয়, যদি কম্পিটিশ্যন ৱাইজ চাব যায়। আৰু আপুনি ইমান বছৰৰ পৰা ষ্টুডেণ্টক পঢ়াই আছোঁ। চ' এই যে 8 বছৰ 10 বছৰ এক্সপিৰিয়েঞ্চৰ পৰা, এক্সপিৰিয়েঞ্চ 2 বছৰ 3 বছৰ পঢ়াই আছোঁ, 7 বছৰ 8 বছৰ, এই যে 10 বছৰৰ এটা যে দীঘলীয়া এক্সপিৰিয়েঞ্চ, এইটোৰ পৰা মই কৈ আছোঁ বাৰু। আপুনি যেতিয়ালৈকে নিজৰ নোট নবনাব আৰু আপোনাৰ প্ৰিপাৰেশ্যন কেতিয়াও কমপ্লিটেই নহয়। এইটো প্ৰিপাৰেশ্যন নকয়, এইটো টাইম পাছ বুলি কয়। সেইটো ৰিজাল্ট আপুনি চাব, আপুনি নিজে পিছত ৰিগ্ৰেট কৰিব, মই কিয় এই ভুলটো কৰিলোঁ, কিয় অলপ কষ্ট কৰি নিজৰ নোটটো মই নিজে বনোৱা নাই। এইটো আপোনাৰ কাৰণে এটা সম্পদ, এইটো এছেট হৈ থাকিব, এইটো আপোনাৰ কাৰণে। ক্লিয়াৰ? আহক এতিয়া ষ্ট্ৰেংথ এণ্ড উইকনেছ চাব।
হাতৰ 5টা উংলি বাৰু সমান নহয়, বেলেগ বেলেগ সাইজৰ হয়। সিমিলাৰলি আমাৰ মাজত সবে বেলেগ বেলেগ, মোৰ ষ্ট্ৰেংথ বেলেগ, আপোনাৰ ষ্ট্ৰেংথ মোৰ চাগে মেথছ ৰিজনিং মই মেথছ ৰিজনিং সদায় স্কুল লেভেলৰ পৰা মোৰ মেথছ ৰিজনিংটো মোৰ ভালে আছে। এজ এ ষ্টুডেণ্ট মই কেতিয়াবা বেয়া নাছিলোঁ, ইমান মোটামুটি ঠিক ঠাকে আছিলোঁ। ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড মোৰ, ইয়াৰ ওপৰত যেটো হয় সায়েন্স বেকগ্ৰাউণ্ড, ইয়াৰ পিছত ইঞ্জিনিয়াৰিং কৰিলোঁ। চ' মোৰ মেথছ সদায় মোৰ ভালে আছে। মোৰ বাৰু ক্লাছ 8-9ৰ পৰা যদি মই চাবলৈ যাওঁ 8, 9, 10, 11, 12 ইফালে আমাৰ বিটেকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰৰ মেথছ থাকে আমাৰ। চ' মোৰ মনত নপৰে যে মই কেতিয়াও মেথছত মই 90%ৰ তলত পাইছোঁ বুলি। চ' মোৰ কাৰণে মেথছ, মইতো মোক নিজক কিন্তু কিবা অহংকাৰ বুলি কোৱা নাই, মই জাষ্ট বুজাই আছোঁ বস্তুখিনি যে মোৰ কাৰণে মেথছ এটা ষ্ট্ৰং পইণ্ট, ৰিজনিং এটা ষ্ট্ৰং পইণ্ট। চ' মই জানো যে মোৰ এজ এন ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট মোৰ এই সময়তে মোৰ মাথাত আছিল যে মই মেথছ ৰিজনিং লৈ মোৰ ইমান টেনশ্যন নাই, মই মিলাই দিম বাৰু কিবা কৰি, ঠিক আছে। ইমান শ্বৰ্টকাট ইমান কিবা কিবি এইবিলাকতো বাৰু ঠিক আছে এইবিলাক হৈ যাব বাৰু। বাট মেৰা মেইন দিক্কত হোগা GS মে, মোৰতো বাৰু সদায়তো মোৰ আগত পৰা মোৰ মাথাত আছিল যে মই যেতিয়া প্ৰিপাৰেশ্যন কৰিম GS, হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী এইবিলাকতো মোৰ ফিল্ডে নহয়। মই বাৰু এটা ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা অহা ষ্টুডেণ্ট, মই ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা, মই GS মোৰ কেতিয়াও মোৰ ষ্ট্ৰেংথ হ'বই নোৱাৰে। চ' মই বেছি কষ্ট GSৰ কাৰণে কৰিছোঁ। চ' চিমিলাৰলি আপোনালোকৰ সকলো যিসকলে বাৰু আৰ্টছ বেকগ্ৰাউণ্ডৰ পৰা অহা, কমাৰ্চ বেকগ্ৰাউণ্ডৰ পৰা অহা, মেথছ লাষ্ট চাগে মেথছ কৰিছিল আপোনালোকে ক্লাছ 10ৰ সময়তে। চ' আপোনালোকৰ মেথছ উইক হোৱাটো বহুত স্বাভাৱিক, এইটো কোনো এবনৰ্মেল কথাই নহয়, নৰ্মেল কথা এইটো। বাট যিটো আপোনাৰ অৱস্থা অলপ বেয়া, যিটো আপোনাৰ উইকনেছ, সেইটো বেছি কষ্ট কৰিব আপুনি। যিটো আপোনাৰ অলৰেডি ষ্ট্ৰং, তাতে অলপ কষ্ট কৰি আৰু বেছি ষ্ট্ৰং কৰিব। বিকজ এট দ্য এণ্ড অফ দ্য ডে আপোনাৰ ADRE বা আছাম পুলিচৰ নিচিনা এক্সামত আমি চবেই জানো আমাৰ অসমৰ যিবিলাক আজিৰ দিনত এপাৰ্ট ফ্ৰম APSC মই কথা ইয়াতে ডিছকাছ কৰা নাই, APSC বাদ দি যিবিলাক ওৱান ডে এক্সাম হয় আমাৰ অসমত, তাতে GSৰ ৱেটেজ, GSৰ পৰ্চন আটাইতকৈ বেছি আমি চবেই জানো। তো GSটো আমাৰ পঢ়িবই লাগিব। GS আমাৰ যদি উইক থাকে এইটো পঢ়ি ষ্ট্ৰং বনাবই লাগিব। যদি অলৰেডি ষ্ট্ৰং আছে, অলৰেডি বস্তুটো বাৰু পাৱাৰফুল, আৰু বেছি পাৱাৰফুল কৰিব লাগিব। বিকজ GSৰ পৰা মাৰ্ক আমি উঠাটো মানে খাটাং, নহ'লে মোৰ চাকৰি কেনেকৈ হ'ব আৰু সম্ভৱে নহয়। বাট মেথছ আৰু ৰিজনিং বেয়া হ'লে কেনেকৈ হ'ব? মেথছ আৰু ৰিজনিং দিনে দিনে বাৰু মই চাই আছোঁ ৱেটেজ বঢ়াই আছে, আপোনালোকে চাই আছে বাৰু। আৰু মেথছত যোৱা বছৰ যদি ADRE 2.0 বা আছাম পুলিচৰ SI এক্সামৰ আপুনি যদি মেথছৰ কুৱেশ্যন পেপাৰ চাই, যদি আপুনি যিসকলে বাৰু ফাৰ্ষ্ট টাইমৰ কাৰণে চাব, যিসকলে অলৰেডি এক্সপিৰিয়েঞ্চ হৈছে তেখেতসকলে মোৰ কথাখিনি এগ্ৰী কৰিব, নিশ্চয়কৈ এগ্ৰী কৰিব। বাট যিসকলে ফাৰ্ষ্ট টাইমৰ কাৰণে চাব তেখেতসকলে নিশ্চয়কৈ এইটো চাব বাৰু যে মেথছৰ কিন্তু ইমান ইজি কুৱেশ্যন নাই যে আপুনি চাব লগে লগে এনচাৰ কৰি দিব, এনেকৈ ইমান ইজি থাকে বাৰু। বাট ইমানো ইজি নহয় যে আপুনি চাই পিনে উইদাউট পেন পেপাৰ আপুনি এনচাৰ কৰি দিব, এনেকুৱা নাথাকে বাৰু। চ' তাতে আপোনাৰ অলপ টাইম যাবই। চ' মেথছ আপুনি লাহে লাহে মেথছ আৰু ৰিজনিং নিজৰ লাহে লাহে ইম্প্ৰুভ কৰক। শ্বৰ্ট টাৰ্ম গ'ল, সৰু গ'ল দিয়ক, আৰু এটা চাপ্টাৰকৈ কৰক, বাৰে প্ৰেক্টিছ কৰক, আহি যাব, নাহা বস্তু নহয়। মই এইফালে শিকাই আছোঁ বাৰু, ইয়াতে আপোনাৰ কণ্টিনিউ ভিডিঅ' পাব, বেলেগ ইউটিউব চেনেলৰ পৰা ভাল টিচাৰে আজিৰ দিনত পঢ়াই আছে, ফ্ৰী ক্লাছ পঢ়াই আছে, তাতে ক্লাছ ল'ব আপুনি। আৰু যি পাৰ্টিকুলাৰ চেনেল আপোনালোকে ফ'ল' কৰিব নহয়, চাব ইউটিউব ইজ এন অ'পেন প্লেটফৰ্ম। এইটো আপোনাৰ কোনো বাইণ্ডিং নহয় যে আপুনি 2টা চেনেলে চাব পাৰে, আপুনি 1000টা চেনেলো চাব পাৰে, তাতে কোনো অসুবিধা নাই। বাট আপুনি তাতে যাব য'ত আপুনি বস্তুখিনি একদম ছিষ্টেমেটিকেলি পাই আছে, প্লে'লিষ্ট ধুনীয়াকৈ বনোৱা আছে, এটা চাপ্টাৰ ধুনীয়াকৈ বনোৱা আছে, কমপ্লিট চিলেবাছটো তাতে প্লে'লিষ্টত ফ্ৰী শেষ কৰা আছে, তাৰ পৰা আপুনি ক্লাছ কৰক। কিন্তু আপুনি ইয়াৰ পৰা এটা কৰিলে, তাৰপিছত আকৌ পাত্তা নাই, তাৰপিছত ক'ত এই কওঁতে চাব যে আপোনাৰ মাজতে 5-6টা চাপ্টাৰ মিছ হৈ গ'ল, তাতেতো লাভ নাই না। কিবা লাভ আছে নেকি? লাভ নাইতো আপোনাৰ। চ' এইকাৰণে আপুনি কি কৰিব, নিজৰ ষ্ট্ৰেংথ আৰু উইকনেছটো আগতে ওলাব, যে আপোনাৰ ষ্ট্ৰেংথ কি, আপোনাৰ উইকনেছ কি, আৰু এই একৰ্ডিংলি আপুনি কষ্ট কৰিব, ক্লিয়াৰ? নেক্সট হ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু মক টেষ্ট। মই বাৰু ক'ম যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো সদায় আপুনি ছল্ভ কৰাটো ডাঙৰ কথা নহয়, বিকজ আপুনি আজিৰ দিনত এজ এ বিগিনাৰ, যদি আপুনি বিগিনাৰ হয়, আপুনি আজিলৈকে প্ৰিপাৰেশ্যন কৰাই নাই, তো আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই আজি আপুনি কি ঘণ্টা কৰিব? আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই আপুনি কি ছল্ভ কৰিব তাৰ পৰা? আপুনি তাকো ধৰিবই নোৱাৰিব আপুনি, বিকজ আপুনি প্ৰিপাৰেশ্যন কেতিয়া কৰাই নাই বাৰু। বাট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো সদায় এজ এ ৰেফাৰেঞ্চ ৰখাটো প্ৰয়োজন, যে মই যেতিয়া 2 মাহ 4 মাহ প্ৰিপাৰেশ্যন হ'ল, এবাৰ মই চাওঁচোন বাৰু আজিৰ দিনত মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা কিমানখিনি ছল্ভ কৰিব পাৰোঁ। যোৱা 2বাৰ ADRE হ'ল, ADRE 1, ADRE 2, তাৰ পৰা মই কেইটা কুৱেশ্যন আজিৰ দিনত ছল্ভ কৰিব পাৰোঁ, আছাম পুলিচ কনষ্টেবল, আছাম পুলিচ SI পৰা কেইটা কুৱেশ্যন ছল্ভ কৰিব পাৰোঁ, DHS DME পৰা কেইটা কুৱেশ্যন ছল্ভ হয় মোৰ পৰা। তেতিয়া আপুনি নিজৰ এটা কম্পেৰিজন গম পাব আপুনি, যে 2 মাহ আগত আপুনি এই অৱস্থাত আছিল, 2 মাহ পিছত আপুনি এই অৱস্থাত আহি পাইছে। চ' এইটো আপুনি কম্পেৰিজনটো কৰাৰ কাৰণে, নিজক বুজাৰ কাৰণে এইটো প্ৰয়োজন। ইয়াৰ পিছত যেতিয়া আপোনাৰ চিলেবাছ শেষ হৈ যাব বাৰু, তেতিয়া আপুনি মক টেষ্ট লওক, তেতিয়া আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰি এইটো ধুনীয়াকৈ কৰা যাবই বাৰু। বাট আপুনি বহুতে আৰু কি কৰে না, বহুতে এনেকৈ ছাজেষ্টও কৰে, বা বহুতে মই গম নাপাওঁ কিয় এই কথাখিনি কোৱা হয়। মই বাৰু বস্তুখিনি মই যদি সদায় কৈ থাকোঁ বাৰু, যে মই বাৰু প্ৰিপাৰেশ্যনটো কেতিয়াও কমপ্লেক্স বা কমপ্লিকেটেড প্ৰচেছ বুলি মই পোৱাই নাই।
নিজে যেতিয়া প্ৰিপাৰেশ্যন কৰিছিলোঁ এই সময়তে মই এতিয়া বস্তুখিনি বহুত বেছি কমপ্লিকেটেড বুলি পোৱা নাই আৰু যেতিয়া মই ইমান দিনৰ পৰা ইমান বছৰৰ পৰা পঢ়াই আছোঁ মই এইটো ভাবাই নাই বস্তুখিনি বহুত বেছি মানে বহুত ঝামেলা আৰু বহুত ৰকেট চায়েন্স বহুত নহয় চিম্পল প্ৰচেছ বাট মেইন প্ৰব্লেম হ'ল আমি চিম্পল বস্তুখিনি আমি ফ'ল' কৰিব নোৱাৰোঁ বস্তুখিনি চিম্পল বাট আমি ফ'ল' কৰিব নোৱাৰোঁ সেইটো আমাৰ মেইন প্ৰব্লেম হৈছে চিম্পল বস্তু ফ'ল' কৰাৰ কাৰণে আপোনাৰ টাইম দিব লাগিব আপোনাৰ কনচিষ্টেণ্টলি ডিচিপ্লিনভাৱে বস্তুখিনি ৰেগুলাৰলি 3 ঘণ্টা 4 ঘণ্টা দিয়াটো প্ৰয়োজন কিন্তু ইয়াৰ মাজত যদি আপুনি যদি এই 3-4 ঘণ্টা আপুনি গোটেই দিনত পাই আছে বাৰু ইয়াৰ 3-4 ঘণ্টাৰ ভিতৰত যদি আপোনাৰ যদি নিজৰ ফাৰ্ম ডিটাৰমিনেশ্যন যদি নাথাকে নিজৰ যদি ইচ্ছা শক্তি যিটো কয় এইটো যদি ইমান ষ্ট্ৰং যদি নাই আপুনি কি কৰিব আপুনি ইনষ্টাগ্ৰাম চাব আপুনি ইউটিউবত কিবা কিবি বেলেগ আজিৰ দিনতো আৰু মাথা মুণ্ডু কোনো একোৱেই নাই যি ইচ্ছা আহে থাকে আজিকালি ইনষ্টাগ্ৰাম আৰু ইউটিউবত আপুনি যি ইচ্ছা চাই আছে ফেচবুকত আপুনি ঘণ্টাকে ঘণ্টা আপুনি টাইম লছ কৰি আছে বাৰু চ' এইটো বহুত বেয়া এইটো কাৰণে চাগে কমপ্লিট সমাজ আজিৰ দিনত আমাৰ সমাজ কি ক'ম বাৰু সমাজে চাগে মেইন ৰেছপনচিবল হয়নে এইটো আৰু বহুত বেছি ক'বলৈ নাযাওঁ বাট বিকজ এজ এ টিচাৰ মই অকল গভৰ্ণমেণ্ট জব এক্সপিৰিয়েঞ্চত পঢ়াই আছোঁ এইটো নহয় মই আপোনাৰ 8, 9, 10 মেথছ ছায়েন্স এডভান্স পঢ়াই আছোঁ বহুত কেইজন ষ্টুডেণ্টে পঢ়ে অফলাইন ক্লাছ কৰাৰ কাৰণে 11-12ৰ ফিজিক্স পঢ়াই আছোঁ মেথছ পঢ়াই আছোঁ চ' মই এজ এ টিচাৰ বিকজ মোৰ পঢ়া শুনা কৰাটো সদায় মোৰ বাৰু ভাল লগা এটা বস্তু আছে পঢ়া শুনা কৰাটো মোৰ ভাল লাগে আজিৰ দিনতে এজ এ ষ্টুডেণ্ট মই নিজক সদায় প্ৰিপেৰেশ্যন কৰোঁ বিকজ নেক্সট দিন আহি ক্লাছ এটা ডেলিভাৰ কৰিম ক্লাছ 12ৰ ফিজিক্স মই ডেলিভাৰ কৰিম ক্লাছ 11ৰ ফিজিক্স এটা বা মেথছ এটা টপিক ডেলিভাৰ কৰিব লগা আছে মোৰ ফালৰ পৰা চ' মই উইদাউট প্ৰিপেৰেশ্যন মই অহাটো মই নিজক এটা পাপ বুলি ভাবোঁ এইটো সম্ভৱে নহয় বিকজ মই প্ৰিপেয়াৰ কৰিম তেতিয়াহে বাৰু ভালকৈ বস্তু বুজাব পাৰিম চ' আজিৰ দিনত মই এজ এ ষ্টুডেণ্ট মই ডেইলি প্ৰিপেৰেশ্যন কৰোঁ এই চাকৰি কৰি এটা ষ্টেচন চলাই আছোঁ ষ্টেচনৰ ইনচাৰ্জ এইফালে সৰু এটা বাচ্চা আছে এজ এ ফাদাৰ মোৰ তেখেতৰ প্ৰতি ৰেছপনচিবিলিটি আছে ৱাইফ আছে মা আছে দেউতা আছে ফেমিলি চলাব লগা থাকে এটা কোচিং চেণ্টাৰ চলাই আছোঁ তাতে বেলেগ ক্লাছৰ ষ্টুডেণ্ট আছে বয়সৰ ৰেঞ্জ বহুত হিউজ আপুনি ক্লাছ 8ৰ ল'ৰা ছোৱালীৰ লগত এটা গভৰ্ণমেণ্ট জব প্ৰিপেৰেশ্যন কৰা মানুহৰ লগত আপুনি কম্পেয়াৰ কৰিব নোৱাৰে তেখেতৰ মেণ্টেল ছেটআপ বেলেগ চ' মই যদি কৰিব পাৰোঁ মই আৰু চাগে কিবা মই এটা প্ৰিপেৰেশ্যনেল এতিয়া লোৱাৰ কথা এটা নতুনকৈ এটা প্লেন কৰিছোঁ বাৰু চাওঁ এইটো কি হয় এতিয়া বাৰু নকওঁ ইমান ডিছক্ল'জ নকৰোঁ বাৰু বাট আজি মই যদি কৰিব পাৰোঁ সাধাৰণ মানুহ মই যদি বস্তুখিনি এনেকৈ মেনেজ কৰিব পাৰোঁ মই চাগে আপুনি যদি চাই যদি বিকজ আমাৰ নাইট ডিউটি থাকে আমাৰ ষ্টেচন মাষ্টৰ নাইট ডিউটি থাকে আপুনি যদি চাই নহয় মোৰ চাগে এভাৰেজ যদি চাই এভাৰেজ বিকজ মই এভাৰেজ কিয় কৈ আছোঁ বিকজ ডেইলি মই ৰাতি মোৰ নিজৰ বিচনাতে টোপনি দিম এই সৌভাগ্য মোৰ নাই এইটো নাইট ডিউটি কৰা কোনো মানুহ এইটো নাথাকে বাৰু যে আপুনি সদায় নিজৰ পচন্দৰ বিচনাত গৈ আপুনি একদম ধুনীয়াকৈ টোপনি দিব এইটো বাৰু এই সৌভাগ্য চবৰে নাথাকে বাৰু মোৰ যে এইটো চবৰে অলপ লাইফ বেলেগ থাকে বাট যদি আপুনি কষ্ট কৰিব বিচাৰে নহয় আপুনি যদি কষ্ট কৰে নিশ্চয়কৈ আপুনি ৰিজাল্ট পাব তাতে কোনো ৰকেট চায়েন্স নাই বাট কষ্টটো এনেকৈ নহয় যে এদিন দুদিন কৰিলে তাৰপিছত বাদ দিলে কিন্তু সম্ভৱ নহয় বাৰু যদি আপুনি লাগি থাকে নহয় আপুনি কনচিষ্টেণ্টলি প্ৰিপেয়াৰ কৰে নিশ্চয় চাকৰি পাব মই কৈ আছোঁ বাৰু আপোনাক ঠিক আছে ভালকৈ কৰক নিশ্চয়কৈ হ'ব যি হওক বাৰু আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ বাৰু বহুত বেছি অলৰেডি দীঘলীয়া হৈ গ'ল এবাৰ প্লিজ ভালকৈ প্ৰিপেয়াৰ কৰক মোৰ কথাখিনি ফ'ল' কৰাৰ ট্ৰাই কৰক নিশ্চয় ৰিজাল্ট পাব সেইটোৱে মই ক'ম বাৰু আপোনাক যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাবস্ক্ৰাইব নকৰে যদি ভাল লাগে ৰিকুৱেষ্ট থাকিল বাৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ